অসম চৰকাৰখনে কেবিনেট ডিচিশ্যনৰ দ্বাৰা যি এক সিদ্ধান্ত গ্ৰহণ কৰিবে আমি যি পালোঁ তাত এটা কথা কৈ দিছে যে প্ৰত্যেকগৰাকী ছাত্ৰীয়ে যিসমূহ এটা তেখেতসকলে এটা গণ্ডিৰ ভিতৰত তেখেতসকলে 1000-1200 বিভিন্ন মানে পঢ়াৰ শ্ৰেণী অনুসৰি হায়াৰ ছেকেণ্ডাৰী স্কুল বা আপোনাৰ ডিগ্ৰী এই ধৰণৰ বা মাষ্টাৰ ডিগ্ৰী এই ক্ষেত্ৰত তেওঁলোকক বিভিন্ন ধৰণে আৰ্থিক অনুদান আগবঢ়াব। কিন্তু সেই সময়ত এটা লক্ষণীয় কথাটো হ'ল চৰকাৰখনে এটা ব্যৱস্থাও ধৰি দিছে যিসমূহ ছোৱালীয়ে স্কুটি পোৱাৰ যোগ্য বা স্কুটি পাইছে তেওঁলোকে এই হেৰিটোৰ ভিতৰত আওতাত নপৰে। মূল কথাটো হ'ল এতিয়া যিখিনি ছোৱালী দুখীয়া ছোৱালীয়ে যদি কোনোবাই যদি স্কুটি পাইছে তেওঁ নিশ্চয় ভাল ৰিজাল্ট কৰাৰ কাৰণে পাইছে। এতিয়া ইয়াৰ দ্বাৰা এইটোৱে ক'ব বিচাৰে নেকি ছোৱালীখিনি মানে চৰকাৰখনে যে দুখীয়া ল'ৰা ছোৱালী যদি যিহেতু স্কুটি পাইছে তেওঁলোকে আৰু তাৰপিছত পঢ়িব নালাগে। এফালে তেখেতসকলে কৈছে যে স্কুললৈ অনাৰ আগ্ৰহ প্ৰকাশ কৰিছে, সেই একেখিনি সময়তে কিন্তু ভাল ৰিজাল্ট কৰাসকলক কিন্তু এইটো নিদিয়ে। তাৰমানে কি ভাল ৰিজাল্ট কৰাসকল যদি দুখীয়া ঘৰৰ হয় তেওঁলোকে পঢ়িব নালাগে। তেখেতসকলে এইটো ধৰি নিদিলে কিয় যে মানে যিয়েই নহওক স্কুটি পাওক বা নাপাওক যাৰ পাবৰ কাৰণে আৰ্থিক অৱস্থাটো বেয়া তেখেতসকলক দিব বিচাৰোঁ। কিন্তু এতিয়া এইটোৱে আমি বুজিলোঁ যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যদি ভাল ৰিজাল্ট কৰে তেখেতসকলে অনুদান পোৱাৰ যোগ্য নহয়। আৰু দ্বিতীয় কথাটো হ'ল সেই ক্ষেত্ৰত কিন্তু অন্য এটা ব্যৱস্থা আপুনি চাব লাগিব, আমাৰ প্ৰতিবন্ধী ব্যক্তিসকলৰ কাৰণে কিন্তু কোনো ব্যৱস্থা নাৰাখিলে যে প্ৰতিবন্ধী ব্যক্তিসকলে যদি যিকোনো ধৰণৰ হেৰিয়ে হয় তেতিয়াহ'লে তেখেতসকলক ইমানকৈ দিব লাগিব বা 1000 বা 2000। আচলতে সুস্থ সমাজৰ সুস্থ মানুহ এজনক দিয়াটো আমি বেয়া পোৱা নাই, ভাল পাইছোঁ। কিন্তু প্ৰতিবন্ধী ব্যক্তিসকল যাক বেছি দৰকাৰ তেখেতসকলৰ ক্ষেত্ৰত কিন্তু কোনো ব্যৱস্থা নল'লে। আচলতে চৰকাৰখনে এইটো বুজাব বিচাৰিছে নেকি যে প্ৰতিবন্ধী ব্যক্তি এজন যিটো ভোট দান কৰে সেই ভোটটোৰ মূল্যটো সৰ্বসাধাৰণতকৈ আমাৰ কম নেকি? নে আমি ভোট দিলে 2টা ভোটত এটা হয়, নে তেখেতসকলে ভোট দিলে এটা ভোটত 2টা হয়? সেই প্ৰশ্নটো মই চৰকাৰখনক সুধিব বিচাৰিছোঁ। যে মুখ্যমন্ত্ৰীগৰাকীক পোনপটীয়াকৈ প্ৰশ্ন সুধিব খুজিছোঁ যে অকল প্ৰতিবন্ধী ব্যক্তিৰ ক্ষেত্ৰতে নহয় দুখীয়াৰ ক্ষেত্ৰত আপুনি এইটো ক'ব খুজিছে আৰ্থিক দুখীয়া বুলি কোৱাতকৈ আৰ্থিকভাৱে যাৰ দুৰ্বল তেখেতসকলৰ ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰিব নোৱাৰে নেকি? নালাগে নেকি? মানে তোমালোকে স্কুটি পালে আৰু নাপাবা, মানে ভালকৈ পঢ়া শুনা নকৰিবা, কৰিলে তোমালোকে স্কুটি পাবা, স্কুটি পালে তোমালোকে আৰু কেতিয়াও এই আৰ্থিক অনুদান নাপাবা। এইটোৱে ক'ব বিচাৰিছে নেকি আওপকীয়াভাৱে? সেইটো প্ৰশ্ন মোৰ মুখ্যমন্ত্ৰীলৈ থাকিল।